মই ৯ নম্বৰ টেবুলত অৰ্ডাৰটো ছাৰ্ভিচ কৰি থাকোঁতেই হঠাতে মেনেজাৰে মোক তেওঁৰ ওচৰলৈ মাতি ক'লে যে আজি টেবুলৰ নম্বৰ 1 ইতিমধ্যে বুকিং হৈ আছে। তাত এজন বিশেষ অতিথি আহি আছে। আপুনি ভালদৰে সাজু হোৱা উচিত। মই আচৰিত হৈ মেনেজাৰৰ ফালে চাবলৈ ধৰিলোঁ। যোৱা এবছৰ ধৰি ইয়াত কাম কৰি আছোঁ, কিন্তু আজিলৈকে মেনেজাৰে মোক কেতিয়াও এনেকৈ আলহীৰ বাবে সাজু হ'বলৈ কোৱা নাছিল। মই ক'লোঁ, ঠিক আছে ছাৰ, মই মোৰ মেকআপ আকৌ কৰিম। মেনেজাৰে ক'লে যে আধা ঘণ্টাৰ পিছত আলহী আহিব আৰু আজি এই টেবুলখন আপুনি নিজেই পৰিৱেশন কৰিব লাগিব। আপুনি চম্ভালিব? মই ক'লোঁ, হয় ছাৰ, মই চম্ভালিম। মোৰ এবছৰৰ কামৰ অভিজ্ঞতা আছে। মই ইয়াত বিভিন্ন ধৰণৰ গ্ৰাহকক চম্ভালিছোঁ। এই ৰেষ্টুৰেণ্টখনৰ বাৰত মই ৱেইট্ৰেছ হিচাপে কাম কৰোঁ। এই মুহূৰ্তত মই এজনী ছাত্ৰী। মই বিশ্ববিদ্যালয়ত পঢ়োঁ। বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকোঁ। খৰচ পূৰণ কৰিবলৈ ইয়াত কাম কৰোঁ। মোৰ পঢ়া-শুনা খৰচ ইমানেই যে মই দুখীয়া মাৰ সামৰ্থ্য নাই। তাই গাঁৱত থাকে আৰু মই যোৱা এবছৰ ধৰি ইয়াত চহৰত তাইৰ পৰা আঁতৰি আছোঁ। এবছৰ ধৰি মাৰ ওচৰলৈ যোৱাৰ সুযোগ পোৱা নাই, কাৰণ এই কামটো একেবাৰে ছুটী নাই। শনিবাৰে, দেওবাৰে বিশ্ববিদ্যালয়খন বন্ধ হৈ থাকে। গতিকে মই গোটেই দিনটো এই ৰেষ্টুৰেণ্টখনতে থাকোঁ। ইয়াৰ বিশেষ কথাটো হ'ল যে চহৰৰ অলপ বাহিৰত আৰু অহা গ্ৰাহকসকলেও বহুত ভাল টিপছ দিয়ে। কিন্তু বেয়া কথাটো হ'ল কেতিয়াবা গ্ৰাহকে মদৰ প্ৰভাৱত লেতেৰা চাৱনিৰে মোৰ ফালে ওপৰৰ পৰা তললৈ চাই থাকে। কেতিয়াবা তেওঁলোকে আনকি সহায় কৰে আৰু গ্ৰাহক সেৱা আগবঢ়াবলৈ আমি এই সকলোবোৰ হাঁহি হাঁহি সহ্য কৰিবলগীয়া হয়। ল'ৰাবোৰ যেতিয়া ইয়ালৈ দলবদ্ধভাৱে আহে, তেতিয়া পৰিস্থিতি আৰু বেয়া হৈ পৰে। ৰেষ্টুৰেণ্টৰ ৱাশ্ব-ৰুমলৈ আহি মেকআপ কৰিবলৈ ধৰিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ, কোন এই অতিথি যাব যাৰ বাবে বছে মোক সাজু হ'বলৈ কৈছিল। প্ৰায় আধা ঘণ্টাৰ পিছত মেনেজাৰে ক'লে, আলহী আহি পাইছে, খৰধৰকৈ টেবুল নম্বৰ 1 লৈ যাওক। মই লাইট মেকআপ কৰিছিলোঁ, চুলিখিনি সঠিকভাৱে কৰিছিলোঁ আৰু ওঠত কিছু গভীৰ ৰঙৰ লিপষ্টিক লগাইছিলোঁ। মই ইয়াত ইউনিফৰ্ম পিন্ধি আছিলোঁ, চাৰ্ট আৰু চুটি স্কাৰ্ট। ভৰিত বুট পিন্ধিছিলোঁ। মই যথেষ্ট ওখ। মই বহুত আত্মবিশ্বাসৰে তেওঁলোকৰ টেবুলৰ ওচৰলৈ গৈছিলোঁ। গ্ৰাহকজনৰ ফালে মৰমেৰে চাই তেওঁ ক'লে, শুভ সন্ধিয়া ছাৰ, মই আপোনাক কেনেকৈ সহায় কৰিম? 1 নম্বৰ টেবুলত দুজন আলহী আছিল। দুজন ল'ৰা। ল'ৰা এজন ছুট-বুট পিন্ধি আছিল। ইয়াত বেছিভাগ ল'ৰাই কেৱল কেজুৱেল ড্ৰেছতহে আহে। লাইভ মিউজিক বাজি থাকে, মানুহে নাচি থাকে। তাৰ মুখখন বৰ ধুনীয়া আছিল। সি বৰ ধুনীয়া ল'ৰা আছিল। মোৰ ফালে চাই এনে লাগিছিল যেন সি বৰ ধনী হ'ব, কিন্তু মই তাক চিনিব পৰা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে দেখিলোঁ। তাৰ লগত থকা ল'ৰাটো জিন্স টপ পিন্ধি আছিল। সি ক'লে, ৰাঘৱ, কোৱা। ৰাঘৱৰ চকু মোৰ ওপৰতহে নিবদ্ধ হৈ আছিল। তোমাৰ নামটো কোৱা। মই ক'লোঁ, মোৰ নাম আলিয়া। সি ক'লে, সুৰুজ, আপুনি মেনু নিৰ্ধাৰণ কৰক। এই কথা কৈ তাই মেনু কাৰ্ডখন তাৰ ফালে আগবঢ়াই দিলে আৰু মোক মূৰৰ পৰা ভৰিলৈকে চাই আছিল। মোৰ অস্থিৰ লাগিছিল যে 5 মিনিটমান থিয় হৈ আছিলোঁ, কিন্তু তেওঁলোকে এতিয়াও কোনো অৰ্ডাৰ দিয়া নাছিল। মই ক'লোঁ, ছাৰ, মোক আপোনাৰ সহায় লাগে। কি অৰ্ডাৰ দিব লাগে বুজি পোৱা নাই হয়তো। মোৰ কথা শুনি ৰাঘৱে মোৰ ফালে চাবলৈ ধৰিলে আৰু মনতে হাঁহিবলৈ ধৰিলে। মোক দেখাৰ পিছত তেওঁ কি ভাবিছিল নাজানো। তেওঁৰ মনটো পঢ়িবলৈ মোৰ ক্ষমতা নাছিল। কিন্তু এতিয়া মোৰ খং উঠিবলৈ ধৰিলে।
সিহঁতে মোক ইমান দেৰি অপেক্ষা কৰাই আছিল। কিছু সময়ৰ পাছত ৰাঘৱে ক'লে, আমাৰ সিদ্ধান্ত ল'বলৈ কিছু সময় লাগিব। তুমি ইয়াত কিয় নবহা? মই ক'লোঁ, কোনো সমস্যা নাই ছাৰ। এইটো মোৰ কাম। মই কেনেকৈ গ্ৰাহকৰ সন্মুখত বহিম? মই ইয়াৰ কৰ্মচাৰী। তাৰ মুখখনত এটা হাঁহি স্পষ্টকৈ দেখা গ'ল। মই ক'লোঁ, এটা কাম কৰক ছাৰ, আপুনি মেনু নিৰ্ধাৰণ কৰক। তেতিয়ালৈকে মই আন এখন টেবুললৈ যাওঁ। কিছু সময়ৰ পিছত আকৌ আপোনাৰ ওচৰলৈ উভতি যাম। ইয়াত থিয় হোৱাটো মোৰ বাবে বৰ অদ্ভুত যেন লাগিছিল। গতিকে মই তেওঁক তেনেকৈয়ে ক'লোঁ। কাৰণ মই ইয়াত বহু দেৰি থিয় হৈ আছিলোঁ। বাকী ৱেটাৰসকলে খৰধৰকৈ কাম কৰি আছিল আৰু বাকী সকলো গ্ৰাহকক চম্ভালি আছিল। আনকি পূজাই মোৰ ফালে এবাৰ চকু ফুৰালে আৰু চাগে ইংগিতেৰে সহায় বিচাৰি আছিল। এইখিনি কৈ মই যাবলৈ লওঁতে হঠাৎ পিছফালৰ পৰা ৰাঘৱে মাতিলে, মিছ, আমাক এনেকৈ কেনেকৈ এৰি যাবা? আমি ইতিমধ্যে এই আসনখন সংৰক্ষণ কৰি থৈছোঁ। তাৰ কথাত মোৰ খং উঠিবলৈ ধৰিলে। মই বৰ মধুৰ ভাৱেৰে ক'লোঁ, ছাৰ, আপুনি টেবুল এখন বুকিং কৰিছে, কিন্তু ৱেটাৰ হয়। ৱেটাৰৰ কাম সকলো গ্ৰাহকক সেৱা আগবঢ়োৱা। আৰু এই মুহূৰ্তত ইয়াত বহুত হুলস্থুল। মই আপোনাৰ বাবে বহু দেৰিৰ পৰা অপেক্ষা কৰি আছোঁ। হয়তো আপুনি মোৰ সন্মুখত সিদ্ধান্ত লোৱাটো অসুবিধাৰ সন্মুখীন হৈছে। কেতিয়াবা এনেকুৱা হয়। আমি এনে গ্ৰাহকক কিছু গোপনীয়তা দিওঁ। এই কথা কৈ মই ৰাঘৱক চাই হাঁহিবলৈ ধৰিলোঁ। মই তেওঁক কেৱল বুজাই দিছিলোঁ যে মই তেওঁৰ দাসী নহয় আৰু বাবুৰ মুড হ'লেই মই অৰ্ডাৰ দিব। তেতিয়ালৈকে মোক থিয় কৰি মোৰ শৰীৰটো চাবলৈ দিম। মোৰ কথা শুনি ৰাঘৱে চকু দুটা সৰু কৰি ক'লে, তোমাৰ মেনেজাৰক মাতিব। ক্ষন্তেক সময়ৰ বাবে মই অলপ নাৰ্ভাছ হৈ পৰিলোঁ। যদি তেওঁ মেনেজাৰৰ ওপৰত অভিযোগ কৰোঁ তেন্তে মোৰ চাকৰি হেৰুৱাব পাৰে। মই ক'লোঁ, যদি কিবা ইছ্যু আছে তেন্তে ক'ব পাৰে ছাৰ। ৰাঘৱে ক'লে, নাই, মই কেৱল তোমাৰ মেনেজাৰৰ লগত কথা পাতিব লাগিব। এই কথা কৈ তেওঁ থিয় হ'ল। তেওঁ বৰ আত্মবিশ্বাসেৰে মেনেজাৰৰ ওচৰলৈ গৈ আছিল। যেতিয়া মই তেওঁৰ পিছে পিছে যাবলৈ ধৰিলোঁ আৰু হঠাতে ৰাঘৱৰ হাতত ধৰিলোঁ, মই বৰ নাৰ্ভাছ হৈছিলোঁ যে তেওঁ হয়তো মোৰ ওপৰত অভিযোগ কৰিব। মেনেজাৰৰ মোৰ পৰা বহুত আশা আছিল। যদি তেওঁ মোৰ ওচৰত অভিযোগ কৰে তেন্তে মই হয়তো মোৰ চাকৰিও হেৰুৱাব পাৰোঁ। তেওঁৰ হাতত ধৰি মই ক'লোঁ, মিষ্টাৰ ৰাঘৱ, তুমি মোৰ কথা 2 মিনিট শুনা। এই কথা কৈ মই তেওঁক ৰেষ্ট ৰুমৰ এলেকালৈ লৈ আহিলোঁ। মই ক'লোঁ, চাওক ছাৰ, মই বিশ্ববিদ্যালয়ৰ ছাত্ৰী। এই কামটো কৰিয়েই পঢ়া-শুনা কৰোঁ। মোৰ ওপৰত অভিযোগ কৰিলে মোৰ চাকৰিটো বিপদত পৰিব। অনুগ্ৰহ কৰি মেনেজাৰক একো নক'ব। এই কথা কৈ মই আশাবাদী চকুৰে তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। তাৰ মুখত হাঁহি এটা ওলাই আহিল আৰু সি ক'লে, তুমি বৰ মৰম লগা। তাৰ পিছত সি হাঁহি হাঁহি আঁতৰি যাবলৈ ধৰিলে। ভয়ৰ বাবে মোৰ অৱস্থা বৰ বেয়া হৈ আছিল। সি চিধাকৈ গৈ নিজৰ আসনত বহিল। বন্ধুৰ লগত কি কথা পাতিছে নাজানি মই নাৰ্ভাছ হৈ আহি তাৰ টেবুলত থিয় হ'লোঁ। ৰাঘৱৰ বন্ধু সুৰুজে মোক কিছু পানীয় অৰ্ডাৰ দিলে। এতিয়া মোৰ সকাহৰ সমনীয়া এটা ওলাই আহিল। মই বাৰলৈ গৈ তাৰ বাবে তাৰ প্ৰিয় পনীয়ৰ ব্যৱস্থা কৰিবলৈ ধৰিলে। কিছু সময়ৰ পিছত সেইবোৰ আনি তাৰ ওচৰলৈ আহিল। তেওঁ মোক জলপান কিছুমান আনিবলৈ ক'লে। মই জলপানবোৰ আনি তেওঁৰ টেবুলৰ সন্মুখত থিয় হোৱাৰ লগে লগে তেওঁলোকৰ পাৰস্পৰিক কথা-বতৰা শুনিলোঁ। সুৰুজে ৰাঘৱক কৈ আছিল যে যদি আপুনি মালিকক ভাল নাপায় তেন্তে আপুনি কিয় বিয়া না কৰে? আপুনি ইমান শক্তিশালী। আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে ধনী ছোৱালী এজনীক বিয়া কৰাবলৈ কিয় প্ৰয়োজন?
মোৰ কথা শুনা, এই সম্পৰ্ক নাকচ কৰক, আপোনাৰ এংগেজমেণ্ট ভাঙি দিয়ক। এইখিনি কথা শুনি মই ক'লোঁ, ক্ষমা কৰিব ছাৰ। দুয়োজনে মোৰ ফালে চাবলৈ ধৰিলে। মই হাঁহি হাঁহি সিহঁতৰ জলপানবোৰ শ্বেয়াৰ কৰিলোঁ। তাৰ পিছত তেওঁলোকে ৰাতিৰ আহাৰ উপভোগ কৰিবলৈ ধৰিলে। মই আনখন টেবুলত কাম কৰিবলৈ ধৰিলোঁ। পূজাই ক'লে, বন্ধু, তুমি ক'ত আছিলা? আজি ইমান হুলস্থুল। দৌৰাৰ বাবে আমাৰ অৱস্থা বেয়া হৈ গৈছে। মই ক'লোঁ, মেনেজাৰে মোক ১ নম্বৰ টেবুল পৰিৱেশন কৰিবলৈ নিযুক্তি দিছে। কোনোবা বিশেষ অতিথি আহিছে, কিন্তু হয়তো তেওঁৰ টেবুললৈ যাবলৈ সময় লাগিব। তোমালোকক সহায় কৰি দিওঁ। মাজতে মই ৰাঘৱৰ টেবুললৈ গৈ তাৰো খবৰ পাই আছিলোঁ। আজি এনেকৈ দৌৰি থাকোঁতে মোৰ অৱস্থা বৰ বেয়া হৈ গৈছিল। ৰাঘৱে মোক ইংগিতেৰে বিলখন আনিবলৈ ক'লে। মই বিলখন লৈ তেওঁৰ টেবুললৈ আহিছিলোঁ। বিল পৰিশোধ কৰাৰ পিছত তেওঁ মোক ১০,০০০ টকা টিপছ দিলে। এইটো দেখি মই বৰ থতমত খালোঁ। আগতে আমি প্ৰতিখন টেবুলতে ১০০-৫০০ টিপছ পাইছিলোঁ, কিন্তু আজিলৈকে ইমান টিপছ কেতিয়াও পোৱা নাই। ৰাঘৱে ক'বলৈ ধৰিল, আপুনি বহুত ভাল সেৱা কৰিলে। ধন্যবাদ, মিছ আলিয়া। মই ক'লোঁ, বহুত বহুত ধন্যবাদ, ছাৰ। এই কথা কৈ মই পাকঘৰলৈ উভতি আহিলোঁ। বাকী থকা কামবোৰ শেষ কৰি আছিলোঁ। ৰাতি ২ বাজিছিল। মোৰ ডিউটি আছিল সন্ধিয়া ৬ বজাৰ পৰা ৰাতি ২ বজালৈ। কেতিয়াবা কাম শেষ কৰাৰ সময়লৈকে ২ৰ পৰা ৩ বাজিব। ২ বজাৰ পিছত মই ওলাই আহিলোঁ। ভাবিবলৈ ধৰিলোঁ, কেনেকৈ ঘৰলৈ যাম। মোৰ ঘৰ ইয়াৰ প্ৰায় ২ কিলোমিটাৰ দূৰত। ইমান দেৰিকৈ ৰাতি যাবলৈ টান লাগে। খোজ কাঢ়িব লগা হয়। মই খোজ কাঢ়িবলৈ ধৰিলোঁ। হঠাৎ পিছফালৰ পৰা গাড়ী এখন আহি ৰৈ গ'ল। গাড়ীখন দেখাৰ পিছত মোৰ বৰ ভয় লাগিছিল। কেতিয়াবা কোনোবা পাগল গ্ৰাহকে মদ্যপান কৰি ৱেষ্টক খেদি ফুৰে। ভয়ত পিছলৈ ঘূৰি চাওঁতে ৰাঘৱ মোৰ সন্মুখত থিয় হৈ আছিল। তেওঁ মোক সুধিলে, মিছ আলিয়া, তুমি কেনেকৈ ঘৰলৈ যাবা? মই ক'লোঁ, ছাৰ, মোৰ ঘৰ ইয়াৰ পৰা ২ কিলোমিটাৰ দূৰত। মোৰ শ্বিফ্টটো প্ৰতিদিনে এই সময়ত শেষ হয়। যাবলৈ একো নাথাকিলে খোজ কাঢ়ি যাওঁ। বৰ আচৰিত হৈ মোৰ ফালে চাই ক'লে, আহা, মোৰ গাড়ীত বহা। মই তোমাক ঘৰত নমাই দিম। মই তাৰ লগত মনে মনে বহিলোঁ। মই নাজানিছিলোঁ কিয় তেওঁক বিশ্বাস কৰিলোঁ। ইমান ধনী মানুহ এজনে মোৰ দৰে দুখীয়া ছোৱালী এজনীক বেয়া চকু নিক্ষেপ কৰিবলৈ যোৱা নাই। বিশ্ববিদ্যালয়ৰ গেটৰ বাহিৰলৈ আহি তেওঁ ৰৈ ক'লে, তুমি এই বিশ্ববিদ্যালয় হোষ্টেলত থাকে নহয়? মই তেওঁক চাই হাঁহি আছিলোঁ। বহুত বহুত ধন্যবাদ, ছাৰ, লিফ্টৰ বাবে আৰু আপোনাৰ টিপছৰ বাবে। শুভৰাত্ৰি। ৰাঘৱে মোক চাই হাঁহি মাৰি আছিল আৰু মই তাৰ পিছত গাড়ীৰ পৰা নামি মোৰ হোষ্টেলৰ ফালে আগবাঢ়িলোঁ। এবাৰ পিছলৈ ঘূৰি চালোঁ। ৰাঘৱে থিয় হৈ মোক ভিতৰলৈ যোৱাটো চাই আছে। আজি মই ভাগৰুৱা আৰু ক্লান্ত হৈ পৰিছিলোঁ, কিন্তু কিয় মই কেৱল ৰাঘৱৰ কথা ভাবি আছিলোঁ নাজানো। তাৰ কথা ভাবি তাই হাঁহিবলৈ ধৰিলে। ১০,০০০ টকাত বহুত সহায় হ'ব। হোটেল মেনেজমেণ্টৰ পঢ়া-শুনা কৰি আছোঁ। খৰচ খুব কষ্টৰে পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। দৰমহা যথেষ্ট নহয়। মোৰ খৰচ টিপছেৰে বহন কৰা হয়। কেতিয়া টোপনি আহি সোণালী সপোনত হেৰাই গ'লো নাজানো। ৰাতিপুৱা সাৰ পাই ক্লাছলৈ আহিলোঁ, কিন্তু ৰাঘৱৰ চিন্তাটো মোৰ হৃদয়ত কিয় আহিছিল নাজানো। ক্ৰেডিট কাৰ্ডত তেওঁৰ সম্পূৰ্ণ নামটো দেখিছিলোঁ, ৰাঘৱ বৰুৱা। ইণ্টাৰনেটত তেওঁৰ নামটো বিচাৰিলোঁ, গম পালোঁ যে তেওঁ এটা ডাঙৰ ৰেষ্টুৰেণ্ট চেইনৰ মালিক। তেওঁৰ হোটেল আৰু ৰেষ্টুৰেণ্ট সমগ্ৰ দেশতে বিয়পি আছে। তেন্তে তেওঁ নিজৰ ৰেষ্টুৰেণ্টলৈ যোৱাৰ সলনি আমাৰ বাৰলৈ কিয় আহিল? তাৰ পিছত মই দেখিলোঁ যে তেওঁ
মনিকা নামৰ এজনী ছোৱালীৰ লগত এংগেজমেণ্ট হৈছে। এই নামটো কোৱা শুনিছোঁ। ইণ্টাৰনেটত দুয়োৰে বহু ছবি আছিল। মনিকাকো বৰ ধনী যেন লাগিছিল। মনৰ পৰা ৰাঘৱক পাহৰি যাব বিচাৰিছিলোঁ। মোৰ নিচিনা ছোৱালী এজনীক তেওঁ কিয় বিচাৰিব? গাঁৱত বাস কৰা মায়ে খেতি কৰে। মাক মনত পৰাৰ লগে লগে মোৰ মনটো টেঙা হ'বলৈ ধৰিলে। ক্লাছ শেষ হ'লে মই দৌৰি আহি মোৰ ৰেষ্টুৰেণ্টত কামলৈ আহিলোঁ। ৫ মিনিট দেৰি হ'ল। মেনেজাৰে মোক তেওঁৰ ওচৰত মাতি ক'লে, আলিয়া, আজিও তুমি দেৰি কৰিছা। কিমানবাৰ কৈছোঁ সময়মতে ইয়ালৈ আহিবা, যাতে গ্ৰাহক অহাৰ আগতেই সকলো সাজু হৈ উঠে। মই ক'লোঁ, ক্ষমা কৰিব ছাৰ। কলেজ শেষ হোৱাৰ লগে লগে ইয়ালৈ দৌৰি আহিলোঁ। মই ছাত্ৰী বুলি জানে। তেওঁ ক'লে, চাওক, এইখন প্ৰফেচনেল ফ্লেট। তোমাৰ অজুহাতত প্ৰতিদিনে কাম নহ'ব। মই এনেকুৱা ছোৱালীক নিযুক্তি দিব নোৱাৰিম। তুমি গৈ আন ঠাইত কাম বিচৰা। মেনেজাৰৰ পৰা শুনি মই থতমত খালোঁ। মই ইয়াত কাম কৰি থকা এবছৰ হ'ল আৰু এবাৰতে তেওঁ মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। মই ক'লোঁ, ছাৰ, মই মাত্ৰ ৫ মিনিট দেৰি কৰিছোঁ। কিন্তু প্ৰতিদিনে মই ছুটীৰ সময়ত ২ বজাৰ পিছলৈকে থাকোঁ। আপুনি জানে যে মই যোৱাৰ সময়লৈকে প্ৰতিদিনে ২ বজাৰ পৰা ৩ বাজিছে। মই কাম কৰোঁ অতিৰিক্ত ঘণ্টা আৰু তাৰ পিছতো আপুনি মোক কামৰ পৰা কিয় বৰ্খাস্ত কৰিছে? এই কামটো মোৰ বাবে বহুত ডাঙৰ। যদি ই গুচি যায় তেন্তে মই মোৰ পঢ়াৰ খৰচ কেনেকৈ পূৰণ কৰিম? মেনেজাৰে ক'লে যে আপোনাৰ মনোভাৱৰ দ্বাৰা আপুনি ক'তো কাম নাপাব। এই কথা শুনি মোৰ চকুলো ওলাই আহিল। মই কেৱল হোটেল মেনেজমেণ্টত পঢ়ি আছোঁ। মোৰ অভিজ্ঞতাৰে এই কামটো দেখুৱাব পাৰিলোঁহেঁতেন। মোৰ এতিয়াও এবছৰ পঢ়া-শুনা বাকী আছে। মই কৰিম। মই একো বুজিব পৰা নাছিলোঁ। কান্দি কান্দি ঘৰলৈ খোজ কাঢ়িবলৈ ধৰিলোঁ। হঠাৎ বুজিলোঁ, কোনোবাই মোৰ পিছে পিছে গৈ আছে। পিছলৈ ঘূৰি চাওঁতে তাত কোনো নাছিল। খোজ কাঢ়িবলৈ ধৰিলোঁ। কিন্তু বাৰে বাৰে এনে লাগিল যেন কোনোবাই মোৰ ওচৰত চকু ৰাখিছে। মই ভাবিছিলোঁ হয়তো আজি মোৰ লগত ইমান বেয়া হৈছে সেইবাবে মোৰ এনে লাগিছে। বাটত পূজাৰ ফোনটো আহিছিল। মই ফোনত কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, মই এই ৰেষ্টুৰেণ্টত এবছৰ কাম কৰিলোঁ আৰু এটা ভুলতে মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। তেওঁ কয়, মোৰ বাবে বেলেগ কিবা এটা যেন লাগে। মেনেজাৰলৈ কাৰোবাৰ পৰা ফোন আহিছিল আৰু তাৰ পিছতহে তেওঁ আপোনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ কোৱা কথাবোৰ শুনি মোৰ এটা শ্বক হ'ল। মই ভাবিলোঁ, কোন হ'ব পাৰে মোৰ বিষয়ে মেনেজাৰৰ ওপৰত অভিযোগ কৰাজন? মাত্ৰ কেইদিনমান আগতে মদ্যপান কৰি কিছুমান ল'ৰাই মোৰ লগত বেয়া আচৰণ কৰিছিল। মই তেওঁলোকক বকাবকি কৰিছিলোঁ যদিও এইটোৱেই কাৰণ আছিল। কাৰণ সেইদিনা বহুত নাটক হৈছিল। মেনেজাৰে মোক ১ বজাত যাবলৈ ক'লে। মই মোৰ হোষ্টেললৈ উভতি আহিলোঁ, বৰ বিচলিত হৈ। কাইলৈৰ পৰা মই আকৌ কাম বিচাৰিব লাগিব, নহ'লে খৰচ বহন কৰিব নোৱাৰিম। মই এই কথা ভাবি থাকোঁতে হঠাৎ মোৰ মোবাইলত কোনোবাই ফোন কৰিলে। ফোনটো তুলি লওঁতে সন্মুখৰ মানুহজনে ক'লে, মই সুৰুজ। মই কালি তোমাৰ ৰেষ্টুৰেণ্টলৈ আহিছোঁ। মই ক'লোঁ, ক্ষমা কৰিব ছাৰ, কিন্তু মই আজি ৰেষ্টুৰেণ্টত নাই। আজি আপোনাক সহায় কৰিব নোৱাৰিম। চাকৰি হেৰুৱালোঁ। তেওঁ ক'লে, কিন্তু আপুনি আমাক বহুত ভাল সেৱা কৰিছিল। মই ক'লোঁ, ছাৰ, হয়তো কোনোবাই অভিযোগ কৰিছিল আৰু সেইবাবে চাকৰি হেৰুৱালোঁ। তেওঁ ক'লে, চিন্তা নকৰিবা, মই ৰাঘৱৰ লগত কথা পাতিম আৰু চাম তেওঁ হোটেলত কাম এটা পাব পাৰি নেকি। মোৰ কামৰ বৰ প্ৰয়োজন আছিল। আধা ঘণ্টাৰ পিছত সুৰুজে মোক ফোন কৰিছিল। তেওঁ ক'লে,
আধা ঘণ্টাৰ পিছত মোক দিয়া ঠিকনাটোলৈ আহক সাক্ষাৎকাৰ দিবলৈ। লগে লগে তাৰ পৰা সাক্ষাৎকাৰৰ বাবে ওলাই আহিলোঁ যদিও সুৰুচে মোৰ যোগাযোগ নম্বৰ ক'ৰ পৰা পালে। মই মোৰ নম্বৰটো দিয়া নাছিলোঁ বুলি ভাবিবলৈ ধৰিলোঁ। সাক্ষাৎকাৰটো আধা ঘণ্টাৰ ভিতৰতে ব্যৱস্থা কৰা হ'ল। মোৰ বৰ আচহুৱা লাগিল যদিও ইয়াৰ পিছত মোৰ বাবে কি অপেক্ষা কৰি আছে তাৰ কোনো ধাৰণা নাছিল। ইউনিভাৰ্চিটি গেটৰ পৰা ওলাই অহাৰ লগে লগে গেটৰ সন্মুখত ৰাঘৱ থিয় হৈ থকাৰ বাবে আৰু এটা চক লাগিল। মই আচৰিত চকুৰে তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁ ক'লে, মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। আহা, গাড়ীত বহাহি। মই ক'লোঁ, সাক্ষাৎকাৰ দিবলৈ এই ঠিকনাটোলৈ যাব লাগিব। তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে, এইটো মোৰ কোম্পানী। নাজানো কিয় আজি তেওঁৰ লগত মোৰ অদ্ভুত অনুভৱ হৈছিল। ৰাঘৱে মনতে হাঁহিবলৈ ধৰিলে আৰু হঠাতে মোক ক'লে, মোক ক্ষমা কৰি দিবা। মোৰ কাৰণে তোমাৰ চাকৰি হেৰাই গৈছে। তেওঁ কোৱা কথাবোৰ শুনি মই সম্পূৰ্ণ হতভম্ব হৈ পৰিলোঁ। মই ক'লোঁ, তুমি মোৰ ওপৰত অভিযোগ কৰিছিলা? হাঁহি এটা মাৰি সি ক'লে, বেছি কোৱাৰ প্ৰয়োজন নাই। আপোনাৰ মেনেজাৰক ফোন কৰি তোমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ক'লোঁ। এতিয়া মোৰ বৰ খং উঠিল আৰু ক'লোঁ, কিয় এনেকুৱা কৰিলে? মই কালি তোমাক ভালকৈ সেৱা কৰিছিলোঁ। যদি তোমাৰ কিবা অভিযোগ আছিল তেতিয়া মোকো ক'ব পাৰিলেহেঁতেন। ঠিক তেনেদৰে ৰাঘৱৰ কথাৰ বাবে মোৰ মেজাজ বেয়া হৈ গ'ল। মোৰ ফালে চাই তেওঁ ক'লে, আপোনাৰ ইণ্টাৰভিউ আছে। আপোনাৰ মেজাজ নষ্ট কৰাৰ প্ৰয়োজন নাই। নহ'লে চাকৰি নাপাব। মই ক'লোঁ, মোক চাকৰিৰ পৰা উলিয়াই দিয়াৰ বাবেও ক্ৰেডিট আপোনাৰ হাতত। তেওঁ ক'লে যে আপোনাৰ মেনেজাৰ ৰাতি ২ বজাত আপোনাক এৰি যায় আৰু তাৰ পিছত প্ৰতিদিনে আপুনি ২ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়িলে গাড়ীৰ গ্ৰাহকে আপোনাৰ লগত বেয়া আচৰণ কৰে, আপোনাৰ দৃশ্য এটা বনাই দিয়ে। কোনোবা দিনা আপুনি কিবা বিপদত পৰিব। যদি আপুনি ইমান ভাল হোটেল মেনেজমেণ্ট কোৰ্ছ কৰি আছে তেন্তে ৱেইট্ৰেছৰ কামটো কৰাৰ প্ৰয়োজন কি? সপোনবোৰ ওখ হ'লেহে আপুনি উচ্চতাত উপনীত হ'ব পাৰিব। নহ'লে আপুনি তাত আবদ্ধ হৈ থাকিব। তেওঁৰ কথাবোৰ মোৰ বাবে তিৰস্ত যেন লাগিছিল যদিও তেওঁ সঁচা কথাই কৈ আছিল। গতিকে মই শান্ত হৈ গভীৰ উশাহ ল'বলৈ ধৰিলোঁ। ৰাঘৱে নিজেই মোৰ সাক্ষাৎকাৰ লৈ ৰিচেপশ্যনৰ চাকৰি এটা দি ক'লে যে আপুনি ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগে লগে মই বিচাৰোঁ যে আপুনি মেনেজাৰ পদত অধিষ্ঠিত হওক। মোৰ ফালে চাই সি আকৌ হাঁহি হাঁহি ক'লে, তুমি আৰু হোষ্টেলত থকাৰ প্ৰয়োজন নাই। মোৰ ফাষ্টবোৰ ইয়াত থকাৰ ব্যৱস্থা আছে। মই তোমাৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিম। প্ৰতিদিনে তোমাৰ মৰ্ণিং ক্লাছলৈ গৈ উভতি একেখন গাড়ীতে আহি নিজৰ কৰ্তব্য গ্ৰহণ কৰক। মই তেওঁৰ ফালে চাই ক'লোঁ, ধন্যবাদ ছাৰ। তেওঁ ক'লে যে তুমি মোক কেৱল ৰাঘৱ বুলি মাতিব পাৰা। এই কথা কৈ তেওঁ মোৰ হাতত মিলাবলৈ হাতখন আগবঢ়াই লৈ গ'ল। মই তাৰ হাতখন চুই দিলোঁ। আমি দুয়ো হাত দুখন লাহেকৈ জোকাৰিলোঁ। হোটেলৰ মেনেজাৰে মোক কামবোৰ দেখুৱাইছিল। আজি ৰিচেপশ্যনত বহি থকা প্ৰথম দিনটো। মোৰ শ্বিফ্ট শেষ হোৱাৰ পিছত মই মোৰ ৰুমলৈ আহিলোঁ। মই ভাবিলোঁ, আজি মোৰ জীৱনটো য'ৰ পৰা খন্তেকতে আহিছে। মোৰ দৰমহাও বহুত বৃদ্ধি পাইছে। ৰাঘৱে সুধিছিল, তোমাৰ দৰমহা কিমান? মই ক'লোঁ, মোৰ দৰমহাৰ লগতে মোৰ অতিৰিক্ত আয়ও আছে। মাহে ৩০,০০০ টকা উপাৰ্জন কৰোঁ। মোক দেখি হাঁহিবলৈ ধৰিলে আৰু ক'লে, মই ইয়াত ৫০,০০০ দৰমহা দিম, ঠিক হ'বনে?
তেওঁ কোৱা কথাবোৰ শুনি চকুলোৰে চকুলো ডাঙৰ হৈ গ'ল। ইয়াত গ্ৰাহকৰ লেতেৰা চাউনিও সহ্য কৰিব নালাগিল। বহি বহি কাম কৰিছিল। ময়ো আজৰি সময়ত পঢ়িব পাৰিলোঁ। এই কথা ভাবি মোৰ টোপনি গ'ল। এনেকৈয়ে ২-৩ দিন মোৰ কামবোৰ খুব ভালকৈ চলিল। কামটো বুজিবলৈ ধৰিলোঁ। বহুত সুখ অনুভৱ কৰি আছিলোঁ। এদিন ৰাতি শুই থাকোঁতে হঠাৎ ৰাঘৱৰ ফোন আহিল। এতিয়াই মোৰ প্ৰেচিডেন্স চুইটলৈ আহক। মই ক'লোঁ, ছাৰ, মোৰ শ্বিফ্ট শেষ হ'ল। মই শুবলৈ ল'লোঁ। তেওঁ ক'লে, যি কোৱা হয়, মই তোমাৰ বছ। আজি ৰাঘৱৰ ওপৰত খং উঠিল। ইয়াত থকা একমাত্ৰ অসুবিধাটো হ'ল যে তেওঁ যেতিয়াই মন যায় তেতিয়াই মোক নিজৰ ওচৰলৈ মাতিছিল। কাইলৈ মোৰ ক্লাছ আছে। মোৰ একেবাৰে যাবলৈ মন যোৱা নাছিল। অনিচ্ছা সত্ত্বেও তেওঁৰ চুইটলৈ গৈ দেখিলোঁ দুৱাৰখন খোলা আছে। টোকাৰ মাৰি ভিতৰলৈ অহাৰ লগে লগে কোঠাটোৰ অৱস্থা দেখি মই থতমত খালোঁ। ৰাঘৱে নিজকে বহুত ভালকৈ ৰক্ষণাবেক্ষণ কৰে। কোঠাটো বৰ লেতেৰা আছিল। চাৰিওফালে বস্তুবোৰ সিঁচৰিত হৈ আছিল। ভাঙি গৈছিল। এনে লাগিল যেন কোঠাটোত যুদ্ধ হৈছে। মই তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁৰ অৱস্থা দেখি বেয়া চিন্তাবোৰ মোৰ হৃদয়ত আহি আছিল। তেওঁৰ কি হ'ল? মই বুজি পাইছিলোঁ কিয় ইমান দেৰি ৰাতি তেওঁ মোক ফোন কৰিছিল। মই চুইট পেপাৰ লৈ তেওঁৰ তেজ মচিবলৈ ধৰিলোঁ। তেওঁৰ বাহু দুটা জোৰেৰে ধৰি ৰাখিলোঁ যাতে তেওঁ কঁপি নাথাকে। কিন্তু তেওঁৰ শৰীৰটোলৈ চাবলৈ ধৰিলোঁ। মই খৰধৰকৈ পানী আনি তাক পানী খাবলৈ দিবলৈ ধৰিলোঁ। সি ঠিক শিশুৰ দৰে পানী খাই আছিল। তাৰ গাত পানী ছিটিকি আছিল। মই তাক সমৰ্থন কৰি তুলিবলৈ ধৰিলোঁ। ছফাত বহি যাওক। ইয়াত বহি নাথাকিব। বৰ বেয়া লাগিল যেন লাগিল। তাৰ কি হৈছে নাজানো। মই কেনেবাকৈ তাক সমৰ্থন কৰি ছফাত বহিবলৈ দিলোঁ। মই ক'লোঁ, ৰাঘৱ, ডাক্তৰক মাতিব লাগেনে? তেওঁ ক'লে, নাই, মাত্ৰ মোৰ লগত থাকক। আলিয়া মোৰ হাতখন জোৰেৰে ধৰিলে। মোৰ হাতখন বিষাবলৈ আৰম্ভ কৰিছিল যদিও মই একো কোৱা নাছিলোঁ। হয়তো তেওঁ মোৰ পৰা সমৰ্থন বিচাৰিছিল। মই তেওঁৰ বাহুত ধৰি লাহে লাহে হাত-ভৰি হেঁচা মাৰি ধৰিবলৈ ধৰিলোঁ। কিন্তু তেওঁ কঁপনিটো বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাছিল। মুখখনত নাৰ্ভাছ আৰু অশান্তি আছিল। কি আছিল নাজানো। এনে লাগিছিল যেন তেওঁৰ পেনিক এটেক বা কিবা মানসিক ৰোগ হৈছে। মই বুজিব পৰা নাছিলোঁ। ৰাঘৱৰ বহুত ওচৰত বহি আছিলোঁ। বৰ টোপনি লাগিছিল আৰু টোপনি নাযাবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু ৰাঘৱৰ কান্ধত মূৰটো থৈ কেতিয়া টোপনি আহিছিল নাজানো। নাজানো ৰাঘৱৰ শৰীৰ সুগন্ধিত মই কিমান মদ খাইছিলোঁ যে মই টোপনিত পৰিলোঁ। হঠাৎ সাৰ পাই নিজকে ছোফাত পৰি থকা দেখিলোঁ। ৰাঘৱে চাগে মোৰ মূৰৰ তলত কোমল আঁঠুৱা এখন ৰাখিছিল। দেখিলোঁ ৰাঘৱে কি কৰি আছে নাজানি চিন্তিত অনুভৱ কৰি বিচনাত কাষত থিয় হৈ আছে। তাক সেই অৱস্থাত দেখি দৌৰি গৈ তাৰ ফালে আহি পিছফালৰ পৰা ধৰি ধৰি সম্পূৰ্ণ আঁকোৱালি ল'লে। আমাৰ মাজত ১ ইঞ্চিও ব্যৱধান নাছিল। মই মাথো তেওঁক শান্ত কৰিব বিচাৰিছিলোঁ। তাই শৰীৰটো কঁপি উঠিছিল। হঠাৎ ৰাঘৱে মোৰ ফালে ঘূৰি মোৰ গালত হাত থৈ ক'লে, আলিয়া, প্লিজ, আজি মোৰ লগত থাকক। মোক তোমাক লাগে। মোক কোলাত ধৰি সি তেতিয়া বিচলিত হৈ আছিল। ময়ো তাক জোৰেৰে ধৰি মূৰটো আদৰিবলৈ ধৰিলোঁ। তেতিয়াও সি কঁপি আছিল। মই ক'লোঁ, ৰাঘৱ, শুবলৈ চেষ্টা কৰক। তোমাৰ মূৰটো টিপি দিওঁ। মই তাক বিচনাখনৰ ওচৰলৈ লৈ গ'লোঁ। সি এতিয়াও জোতা পিন্ধি বিচনাখনত উঠিল। যেন সি একো সচেতন হোৱা নাই। এতিয়াও সি চুট আৰু বুট পিন্ধি আছে। মই ক'লোঁ, তোমাৰ চুটটো খুলি লোৱা।
মই তাইৰ চুট আৰু জোতা খুলি তাইৰ চাৰ্ট বুটাম খুলিবলৈ ধৰিলোঁ, যেতিয়া হঠাতে তাইৰ খোলা বুকুখন মোৰ সন্মুখত আহিল। তাইৰ বুকুত হাত থৈ আদৰ কৰিবলৈ ধৰিলোঁ। তাইৰ বহুত ওচৰলৈ গ'লোঁ। ৰাঘৱে কি হ'ল গম পোৱা নাছিল। মোক নিজৰ ওচৰলৈ টানি আনি মোৰ ওঠত চুমা খাবলৈ ধৰিলে। সেইদিনা ৰাতি সি মোৰ লগত মদ্যপান কৰিবলৈ ধৰিলে। কোনো সীমা অতিক্ৰম কৰা নহ'ল, কাৰণ ইতিমধ্যে তেওঁ বিষ হৈছিল। হয়তো সেইবাবে সি মোক মৰম কৰি আছিল। মই মোৰ ভিতৰত কোনোবা চৈতানৰ লগত কাজিয়া কৰি আছিলোঁ। বুজি পোৱা নাছিলোঁ কি হ'ল। আকৌ কেতিয়া টোপনি আহিল নাজানো। ৰাতিপুৱা সাৰ পাই ৰুমটোৰ অৱস্থা দেখি থতমত খালে। তাইৰ ৰুমটো একেবাৰে টিপ-টপ। ৰাতি ইয়াত এনে কোনো হুলস্থুল হোৱা যেন নালাগিল। মই সোনকালে উঠিলোঁ। ইউনিভাৰ্চিটিলৈ যাব লগা হ'ল। মোৰ ৰুমলৈ আহি হোটেলৰ মেনেজাৰে ফোন কৰি আজি ৰিচেপশ্যন চম্ভালিবলৈ ক'লে। মই ক'লোঁ, মই ইউনিভাৰ্চিটিলৈ যাব লাগিব। সি ক'লে আজি ছুটী লওক। ৰিচেপশ্যনত থকা ছোৱালীজনী বৰ অসুস্থ। আমি দিনৰ ৰিচেপশ্যন খালী ৰাখিব নোৱাৰোঁ। আজিৰ পৰা এডজাষ্ট কৰক। মই সাজু হৈ ৰিচেপশ্যনলৈ নামি আহিলোঁ। তাৰ পিছত মোৰ চকু ৰাঘৱৰ ওপৰত পৰিল, যিয়ে নিজৰ ষ্টাফক গুড মৰ্ণিং কৈ আছিল। সি মোৰ লগত চকুৰ সংস্পৰ্শ কৰা নাছিল। মোক আওকাণ কৰি সি নিজৰ কেবিনলৈ গ'ল। পেণ্ট্ৰীলৈ ফোন কৰি ৰাঘৱৰ বাবে কফি অৰ্ডাৰ দিছিল। কিছু সময়ৰ পাছত ইণ্টাৰনেটৰ কাম বাজি উঠিল আৰু ৰাঘৱে মোক তেওঁৰ ওচৰলৈ মাতিলে। তাই তাৰ ওচৰত থিয় হৈ ক'লে, গুড মৰ্ণিং ছাৰ। তেওঁ ক'লে, আলিয়া, বহা। তোমাৰ লগত কথা পতা মোৰ প্ৰয়োজন। যোৱা নিশা মোৰ কি হ'ল নাজানো। কেতিয়াবা মোৰ লগত এনেকুৱা হয়। মই বিভ্ৰান্ত হৈ পৰোঁ। চৈতানক দেখা পাবলৈ ধৰোঁ আৰু মই এনেকৈ কঁপিবলৈ আৰম্ভ কৰোঁ। কালি তুমি মোক বহুত সহায় কৰিলে। মই ভাবোঁ তুমি মোক চম্ভালিবা, গতিকে আজিৰ পৰা তোমাক এটা নতুন চাকৰি দিম। আজি তোমাৰ শেষ ৰিচেপশ্যনৰ কাম। তাৰ পিছত তুমি আন এটা কাম কৰিবা। মই বৰ আচৰিত হৈ ৰাঘৱলৈ চাই সুধিলোঁ, কোনটো কাম? তেওঁ হাঁহি এটা মাৰি ক'লে, মোৰ পত্নীৰ চাকৰি। এই হোটেলৰ চেইনৰ মালিকৰ চাকৰি। এতিয়া তুমি মোৰ লগত সকলো চলাবা। মোৰ জীৱন সংগী হৈ এই কথা কৈ দয়াৰে কিবা উলিয়াবলৈ আৰম্ভ কৰিলে। বিচাৰি তেওঁ মোৰ সন্মুখত এটা বাকচত ৰাখিলে। যেতিয়া মই খুলিলোঁ, তাৰ ভিতৰত এটা আঙুঠি আছিল। দামী হীৰাৰ আঙুঠি আছিল। মোক পিন্ধাই দিলে আৰু ক'লে, আলিয়া, মই তোমাক ভাল পাওঁ। প্ৰথম দেখাতেই তোমাৰ প্ৰেমত পৰিলোঁ। মই ভাবিছিলোঁ তুমি মোৰ যত্ন লোৱা ছোৱালী। কাৰণ তোমাৰ লগত মই সুখী অনুভৱ কৰোঁ। তোমাৰ লগত মই হাঁহি উঠোঁ। প্লিজ মোক না নক'বা। মই তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মোৰো তেওঁৰ প্ৰতি মৰম আছিল, গতিকে মই তেওঁক নাকচ কৰা নাছিলোঁ। মোৰ হৃদয়ৰ ইচ্ছা পূৰণ হোৱা দেখিবলৈ পালোঁ। মই ক'লোঁ, ৰাঘৱ, মইও তোমাক বহুত ভাল পাওঁ। তোমাৰ হৃদয়ত কি আছে মই গম পোৱা নাছিলোঁ। তেওঁ হাঁহি এটা মাৰি ক'লে, শ্ৰীমতী আলিয়া ৰাঘৱ বৰুৱা, তোমাৰ নতুন জীৱনৰ বাবে সাজু হোৱা। মই এটা হাঁহি মাৰি দিলোঁ।